So let's continue from topic number 21. ঠিক আছে যেটো আমি অক্টোবৰ টু মাৰ্চ কৰাইছিলো হেতুৰ তো তাতে লাষ্ট আমি এটো কৰাইছিলো যে ইন্ডিয়া ইন্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ দিল্লীত হৈ গৈছিলে থিম কি আছিল ভোকেল টু লোকেল ঠিক আছে লোকেল টু গ্লোবেল ভোকেল ফৰ লোকেল লোকেল টু গ্লোবেল ঠিক আছে নেক্সট ইজ কি আচ্ছা ইয়াতে এটা বস্তু আছিল কি যে লাষ্ট ইয়াৰ যেতিয়া হৈছিলে এই তোমাৰ ইন্ডিয়া ইন্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ তাতে আসাম ঠিক আছে অসমে কে নম্বৰ স্থান পাবলৈ সক্ষম হৈছিলে ইয়াতে এটা বস্তু আছে আসাম secured third position and received bronze medal and in the thematic representation by the states categories so যেটো state category thematic representation আছে এই thematic representation category অসমে কিমান নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে 3 নম্বৰ স্থান আৰু actually কি পাইছিলে bronze medal পাবলৈ সক্ষম হৈছিলে clear to all of you okay Madhya Pradesh first আৰু Orissa second অসম third Ministry of Health and Family Welfare's One Health Pavilion received special appreciation ঠিক আছে আৰু Ministry of Health and Family Welfare যেটো One Health Pavilion আছিলে সেই One Health Pavilion special appreciation বা mention পাবলৈ সক্ষম হৈছিলে ঠিক আছে Meghalaya received silver medal in the state and union territory category as a whole state level of category যদি হয় thematic representation by states তাতে অসমে পাইছিলে third first তোমাৰ সেকেন্ড পাইছিলে ওড়িশা ফাৰ্স্ট পাইছিলে মধ্য প্ৰদেশ ইউনিয়ন টেৰিটৰি ষ্টেট কেটেগৰীত মেঘালয় সিলভাৰ পাবলৈ সক্ষম হৈছিলে আৰু তোমাৰ স্বচ্ছ পেভিলিয়ন এৱাৰ্ড পাইছিলে কোনে কোনে পাইছিলে গোৱাই গোল্ড জি ফৰ গোৱা জি ফৰ গোল্ড সিলভাৰ টু কেৰালা এণ্ড ব্ৰঞ্জ টু হাৰিয়ানা ইন দ্য এম্পাৱাৰিং ইণ্ডিয়া ঠিক আছে এম্পাৱাৰিং ইণ্ডিয়া কেটেগৰী গোল্ড টু মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট সিলভাৰ টু খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ এইটো মনত ৰাখিবা যে ইয়াতে অকল স্টেট হিসাব স্টেট বুলি নহয় মিনিষ্ট্ৰিজ বোৰ ইয়াত ইনক্লুড হৈছিলে সো এম্পাৱাৰিং ইণ্ডিয়াৰ যেটো ক্যাটাগৰী আছিল তাতে ঠিক আছে তোমাৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্টে টপ কৰিছিলে ফলোড বাই খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ ঠিক আছে ইন ফৰেন পেভিলিয়ন ওকে ফৰেন পেভিলিয়নৰ গোল্ড কোনে পাবলৈ সক্ষম হৈছিলে গোল্ড টু টিউনিছিয়া সিলভাৰ টু ইজিপ্ট এণ্ড ব্ৰঞ্জ টু টাৰ্কি টিউনিছিয়া ইজিপ্ট এণ্ড টাৰ্কি দ্যাট ঠিক আছে ফৰেন পেভিলিয়ন টিউনিছিয়া Egypt and Turkey. এতিয়া যদি তোমাকে টিউনিছিয়া আৰু টাৰ্কি কোন আগত আছে তো খেলিমেলি লাগিব প্ৰায় একে আৰু মই কি কওঁ যে এলফাবেটিক্যালি চাই ললে হ'ব নাই যে TUN এফালে হৈ গ'ল তোমাৰ TUR সো এন আগত আহে আৰতকে সো টাৰ্কি পিছত টিউনিছিয়া আগত ক্লিয়াৰ টু অল অফ ইউ ঠিক আছে ওকে কমোডিটি বোৰ্ড ক্যাটাগৰী কোনে পাবলৈ সক্ষম হৈছিলে গোল্ড টু RBI ঠিক আছে সিলভাৰ টু PNB এণ্ড ব্ৰঞ্জ টু SBI বাকি অলপ সব চাই লবা অৰুণ হিমবীৰৰ কথা মই অলৰেডি কৈছিলো অৰুণাচল প্ৰদেশ এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড আৰু ITBP ৰ মাজত এটা এগ্ৰিমেন্ট হৈছিলে যে যিখিনি লোকেল ফাৰ্মাৰ্ছ আছে তেওঁলোকে মানে তোমাৰ ফুড সাপ্লাই কৰিব এইখিনি ITBP ঠিক আছে মানে তোমাৰ কি কয় সেইখিনি গ্ৰহণ কৰিব ঠিক আছে খেলো ইণ্ডিয়া স্কিম খেলো ইণ্ডিয়া যোনটো প্ৰগ্ৰাম হয় দা ইউনিয়ন মিনিষ্টাৰ অফ স্পৰ্টছ এণ্ড Youth Affairs updated the Rajya Sabha on implementation of Khelo India scheme. About Khelo India, 16-17 চনত লঞ্চ কৰা গৈছিল 16-17 ত বেসিক্যালি স্পোর্টিং এটা কালচার ভাৰতবৰ্ষত গঢ়ি তুলিবৰ বাবে আৰম্ভ কৰা গৈছিল আৰু ইয়াতে তোমাৰ ৰুৰেল আৰু আৰবান এৰিয়াস গোটেইখিনিতে এই খেলো ইণ্ডিয়া স্কিমটো ইমপ্লিমেন্ট কৰা গৈছে অবজেক্টিভস গ্ৰাসৰুট লেভেলত যাতে স্পোর্টস ডেভেলপমেন্ট কৰিব পৰা যায় যিখিনি হিডেন ট্যালেন্টস আছে সেইখিনি যাতে বাহিৰলৈ উলিয়াই আনিব পৰা যায় Key components is national level multidiscipline sports competition. Rashtriya porjayar eta multidiscipline sports competition hoy for school children. More rakhiba. Aru Khelo India Center of Excellence KISCE for providing state of the art training facilities for young athletes and provides financial assistance to promising young athletes যদি কোনোবা দেখিছে যে বহুত ভাল এথলিটস আছে তেওঁলোকক ফাইনান্সিয়াল অ্যাসিস্ট্যান্সও প্রভাইড করা যায় তো আলটিমেটলি খেলৰ কালচাৰ এটা গঢ়ি তুলিবৰ বাবে স্পোর্টস পাৰ্টিসিপেশন ইউনিভাৰ্সিটি আৰু কলেজ লেভেলত এনকাৰেজ কৰিবৰ কাৰণে স্কুল লেভেলত এনকাৰেজ কৰিবৰ কাৰণে খেলো ইণ্ডিয়াটো পতা গৈছে ঠিক আছে তাৰ পিছত আহি গ'ল তোমাৰ দা ব্ৰিক সামিট বুষ্ট টু ইণ্ডিয়া ইৰাণ টাইজ বেলেগ একো নালাগে আমি জানিলে হ'ল যে ৰিসেন্টলি কোনখন ব্ৰিক সামিট হৈ গৈছে 16 ব্ৰিক সামিট ব্ৰিকৰ যিকেইটা মেম্বাৰ আছে সেই মেম্বাৰ কেইটা কি আছে হেতু আমি জানিব লাগিব ঠিক আছে ওকে আৰু বাকি তোমাৰ ইন্ডিয়া ইৰাণৰ ৰিলেশনশিপৰ ওপৰত আছে সেইখিনি আমি ইমান এতিয়া নাচালেও হৈ যাব কাৰণ এইটো মেইনস পার্সপেক্টিভৰ পৰাই ইম্পৰ্টেন্ট ঠিক আছে
নেক্সট কথাটো হৈ গ'ল কি তোমাৰ ৰবা 21st edition of India US Military Cooperation Group meeting held in New Delhi. So India আৰু US ৰ military cooperation গ্ৰুপৰ এখন মিটিং যোৱা বছৰ হৈছিল তাৰে 21 সংখ্যক যোনটো এডিশন আছিল হেতু হৈ গৈছে 21st এডিশন প্ৰত্যেক বছৰে অলমোস্ট এতিয়া হৈ আছে সো যিমানবোৰ মিলিটাৰী কোঅপাৰেশন আছে ঠিক আছে বা যিমানবোৰ মিলিটাৰী ইনিশিয়েটিভস আছে টু প্ৰমোট মিলিটাৰী কোঅপাৰেশনস আমি কি আছে চাই লম ঠিক আছে কাৰ লগত আছে ইন্ডিয়া আৰু ইউএছ ৰ বেসিক্যালি ইন্ডিয়া ইউএছ জয়েন্ট স্পেশাল ফোর্স এক্সারসাইজ এটা হয় 2024 ত তোমাৰ অৰ্কাৰ্ড কমবেট ট্ৰেইনিং সেন্টাৰত হৈছিল ইন্ডিয়া ইউএছ জয়েন্ট স্পেশাল ফোর্স এক্সারসাইজ ইন্ডিয়া ইউএছ জয়েন্ট স্পেশাল ফোর্স এক্সারসাইজ কেটা কি হয় সাপোজ তোমাৰ ম্যাথছ টা ফলোইং হয় যেনেকৈ এইফালে আছে তোমাৰ উইনবেক্স ঠিক আছে উইনবেক্স সিমবেক্স আছে এফালে কি দিব কান্ট্রি নাম দিব এফালে দিব এক্সারসাইজেস ঠিক আছে এফালে দিব তোমাৰ কান্ট্রি নেম তো ম্যাথছ দা ফলোইং কৰিব লাগে ঠিক আছে সো উইনবেক্স যোনটো আছে হেতু হৈ গল ভিয়েটনাম ইন্ডিয়া বাইলেটারাল মিলিটারি এক্সারসাইজ সো ইয়াতে চাবা ভিয়েটনাম ইন্ডিয়া ভিআই ভিয়েটনাম ইন্ডিয়া বা ইন্ডিয়া ভিয়েটনাম বাইলেটারাল মিলিটারি এক্সারসাইজ সিমবেক্স সিঙ্গাপুর ইন্ডিয়া ঠিক আছে মেরিটাইম বাইলেটারাল exercise maritime হয় that means navy ঠিক আছে winbex to কাৰ হয় winbex India Vietnam bilateral military exercise simbex to equal Singapore India youth অভ্যাস হিন্দী নাম হয় বাট কাৰ মাজত আছে ইন্ডিয়া আৰু ইউএছ এৰ জয়েন্ট মিলিটাৰী এক্সারসাইজ এটা ইন্ডিয়া আৰু ইউএছ ৰ যেটা ডিফেন্স কোঅপাৰেশনৰ কথা ওলাইছে আমি এটো জানিব লাগিব যে ইন্ডিয়া আৰু ইউএছ এ এতিয়ালৈকে কি ডিফেন্স এগ্ৰিমেন্ট সাইন কৰিছে 2002 চনৰ পৰা আৰম্ভ হয় কাৰণ কেলে 2000 সেই সময়তে যেটা এটা বস্তু ফিল কৰা গৈছিল যে তোমাৰ মানে যেটো টেৰৰিজম কি হৈছিল বেসিক্যালি সেন্ট্রাল এছিয়া বা ইভেন তোমাৰ পাকিস্তান আফগানিস্তানৰ সেইখিনি এৰিয়াৰ ইনফ্লুয়েন্সত টেৰৰিজম বাঢ়িছিল বহাৰ ফলত ইউএছতো এটেক হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে আৰু এটা বস্তু তোমাৰ উপলব্ধি কৰা হল যে চাইনাৰ যোনটো ডমিনেন্স হেতু প্ৰায় 2000 ৰ পৰা কি হৈছিল আৰম্ভ হৈছিল সেই গুটেইবোৰ বস্তু লক্ষ্য ৰাখি ইন্ডিয়া আৰু ইউএছএ 2002 চনত ঠিক আছে সেনসিটিভ মিলিটাৰী ইনফৰমেশন শেয়াৰিংৰ কাৰণে মিলিটাৰী ইনফৰমেশন কোনবোৰ সেনসিটিভ হে সেনসিটিভ মিলিটাৰী ইনফৰমেশন শেয়াৰিংৰ কাৰণে কি কৰিছিল জি সোমিয়া দ্যাট ইজ জেনাৰেল সিকিউৰিটি অফ মিলিটাৰী ইনফৰমেশন এগ্ৰিমেন্ট কি কলো জেনাৰেল সিকিউৰিটি অফ মিলিটাৰী ইনফৰমেশন এগ্ৰিমেন্ট খন সাইন কৰিছিল ইন 2002 ইন শৰ্ট জি সোমিয়া জেনাৰেল সিকিউৰিটি অফ মিলিটাৰী ঠিক আছে ইনফৰমেশন এগ্ৰিমেন্ট তাৰ পাছত আহি যায় তোমাৰ লেমোয়া ঠিক আছে বা লেমো এগ্ৰিমেন্ট খন কি হয় লজিষ্টিক এক্সচেঞ্জ মেমোৰেন্ডাম অফ এগ্ৰিমেন্ট যত লজিষ্টিক এক্সচেঞ্জৰ কাৰণে লজিষ্টিক সাপোৰ্ট দিবৰ কাৰণে দুইখন দেশৰ মাজত সাপোজ বলে আমাৰ এখন তোমাৰ সাপোজ বলে এখন ট্যাঙ্ক লাগে বলে এখন তো এইখন কান্ট্ৰি দিব আমাৰ ইয়াৰ পৰা বলে কিবা টেকনলজি লাগে আমি দিম সাপোজ কি কয় তোমাৰ কিবা লজিষ্টিক লাগে বা লাগে আমি দিম ঠিক আছে সো ফৰ ৰেচিপ্ৰকেল দুইখনৰ কাৰণে লজিষ্টিক সাপোৰ্টৰ কাৰণে লেমোয়া 2016 ত কি কৰা গৈছিল সাইন কৰা গৈছিল লেমোয়া হক কমকাসা হক এবোৰ নাম মনত ৰাখিবা ইন্ডিয়া আৰু ইউএছ ৰ এগ্ৰিমেন্ট হয় ঠিক আছে লেমোয়াটো কি হয় লজিষ্টিক এক্সচেঞ্জ মেমোৰেন্ডাম অফ এগ্ৰিমেন্ট ঠিক আছে লেমোয়া তাৰ পাছত ইন্ডিয়া আৰু ইউএছ ৰ মাজত আৰু কি হয় তোমাৰ 2+2 ডায়লগো হয় 2+2 ডায়লগ বেসিক্যালি কি হয় তোমাৰ এটা জয়েন্ট এক্সারসাইজ হয় মিনিস্ট্ৰিয়েল লেভেল ডায়লগ হয় মিনিস্ট্ৰিয়েল লেভেল ঠিক আছে দেন তোমাৰ I2U2 গ্ৰুপিং কৰা গৈছে I2U2 মানে কি হয় I2 দুটা I that is I এটা stands for India এটা হৈ গল ইজৰাইল ঠিক আছে U2 মানে কি হয় এটা হৈ গল তোমাৰ US এফালে হৈ গল UAE সে চাৰিখন কান্ট্ৰি মিলি I2U2 গ্ৰুপ বনাইছে ঠিক আছে বেসিক্যালি that group is dedicated to joint investments and new initiatives in various sectors including water maritime ক্ষেত্ৰত হক energy ক্ষেত্ৰত হক transportation space health and food security ক্ষেত্ৰতে নহক কেলে I2U2 grouping বহুত বেছি ইম্পৰ্টেন্ট হয় ওয়াৰ্ল্ডৰ চাৰিখন এনেকুৱা কান্ট্ৰি মিলি পলাই এই গ্ৰুপটো বনাইছে যেইখন
বৰ্তমান সময়ত জিঅ'পলিটিকেলি খুবেই বেছি ইম্পৰ্টেণ্ট হয় I2 U2 ID দুটা UD দুটা মনত থাকিবনে ধন্যবাদ দিয়া India to focus on climate finance এটা word আছে climate finance মানে ক্লাইমেটৰ কাৰণে ফাইনান্স কৰা এনেকে ইজিলি মনত ৰাখিবা ক্লাইমেট ফাইনান্স ক্লাইমেটৰ কাৰণে ফাইনান্স কৰা সো কি হৈছিলে ৰিসেন্টলি COP29 or Conference of Party 29 কোড হৈছিলে বকু আজাৰবাইজানত ঠিক আছে বকু আজাৰবাইজানত কি হৈছিলে Conference of Party number 29 UN Conference of Party number 29 হৈছিলে যত 200 খনতকৈ অধিক দেশে কি কৰিছিলে এই আৰ্জেন্ট ক্লাইমেট কনসাৰ্নৰ কাৰণে ঠিক আছে তাৰে তেওঁলোকে সেই সামিটত জয়েন কৰিছিলে কি এজেন্ডা ঠিক আছে আইটেমস ইনক্লুডস এটা কি কথা কোৱা হল সোৱা ইম্পৰ্টেন্ট এটা ডিসকাশন কৰা গল যে এটা কি এস্টাবলিশ কৰা যাব এটা ক্লাইমেট ফাইনান্স ফান্ড এটা ঠিক আছে এস্টাবলিশিং এ নিউ ক্লাইমেট ফাইনান্স ফান্ড ফৰ ডেভেলপিং নেশনস এটা এস্টাবলিশ কৰা যাব পসিবলি কিমান তোমাৰ কিমান US ডলাৰ 1 trillion US dollar monthly ঠিক আছে 1 trillion US dollar কি কয় সরি annually 1 trillion US dollar annually কি কৰা যাব 1 trillion dollar annually developing nationৰ ক্ষেত্ৰত মানে developing nation বোৰত climate change ৰুধিবৰ বাবে বা climate related climate মানে তোমাৰ climate change related মানে তোমাৰ impact কমাবৰ বাবে যিবোৰ ইনিশিয়েটিভ লোৱা যাব সেই ইনিশিয়েটিভৰ কাৰণে কি দিয়া যাব প্ৰায় 1 trillion dollar এটা climate finance fund এটা লঞ্চ কৰা যাব সো ইয়াত যদি বুজি পাইছা নাই কথাটো যে তাত বকু আজাৰবাইজানৰ সামিটখন কিয় ইম্পৰ্টেন্ট হয় কনফাৰেন্স অফ পাৰ্টি নম্বৰ 21 তাতে ক্লাইমেট ফাইনান্সিংৰ কথা কোৱা গৈছিল নিয়াৰলি 1 trillion dollar per annum for developing nations to take necessary actions to prevent or to reduce the impact of climate change বুজি পালা কথাটো মই কি কলো এতিয়া কথাটো হৈ গল কি নেক্সট তোমাৰ যে what is on COP29 agenda সোৱা এই COP29 ত যিমানখিনি কান্ট্ৰিজ জয়েন কৰিছিলে সেই কান্ট্ৰিজ বোৰক আমি পাৰ্টিজ বুলি কৈছো পাৰ্টিজ will negotiate a new collective quantified goal এবাৰ কি কৰিব এটা নতুন কালেক্টিভ সমজুৱাভাৱে quantified goal এটা লব quantified goal এটা ললে that is more ambitious transparent and predictable climate finance target aimed at better supporting developing countries in areas like mitigation adaptation and loss and damage ঠিক আছে so basically তোমার নতুন এটা কালেক্টিভ নিউ কালেক্টিভ quantified goal এটা লোৱা গৈছিলে হেতু কথা মনত ৰাখিবা তার কারণ স্টেটমেন্ট ওয়াইজ আহিব বাকি আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আৰু যেটো 1 trillion dollar ডিলৰ কথা কৈছে যে এনুৱেল ডিল ফৰ ক্লাইমেট ফাইনান্স এটো আছিল টপ প্ৰায়োৰিটি লিষ্টত আছিল COP29 ৰ মিটিংত যিয়ে যি নহওক কেলে 1 trillion dollar যদি আমি ক্লাইমেট ফাইনান্স কৰিব পাৰো আমি যদি ডেভেলপিং নেশন বোৰ পইচা দিব পাৰো তেওঁলোকে কি কৰিব পাৰিব ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত মিটিগেশন ঠিক আছে বেলেগ পলিসি এডাপ্টেশন বা লস আৰু ড্যামেজ কি কৰিব পাৰিব প্ৰিভেন্ট বা মিটিগেট কৰিব পাৰিব ডিউ টু ক্লাইমেট চেঞ্জ ক্লিয়াৰ টু অল অফ ইউ বুজি পাইছা climate finance মানে কি হয় India is pushing for a new climate finance goal of at least $1 trillion per year India argues that developed countries should provide more finance and technology to support developing countries climate action প্ৰত্যেকখন ডেভেলপিং নেশন বা উন্নয়নশীল ৰাষ্ট্ৰই ক্লাইমেট একশনৰ ক্ষেত্ৰত যিখিনি ইনিশিয়েটিভ লব সেই ইনিশিয়েটিভ খিনিৰ কাৰণে ডেভেলপ যিবোৰ নেশন আছে যিবোৰ উন্নত ৰাষ্ট্ৰ আছে তেওঁলোকে কি কৰিব লাগে মোৰ ফাইনান্স টেকনলজি সাপোৰ্ট দিব লাগে আৰু ফাইনান্স কৰিব লাগে বুলি ইন্ডিয়াই কথাটো উত্থাপন কৰিছিল ঠিক আছে বুজি পাইছা চাগে নেক্সট ইন্ডিয়া ইটালী বাইলেটাৰেল ৰিলেশনশিপ একো নাই মনত ৰাখিবা ইন্ডিয়া ইটালীৰ লগত এখন জয়েন্ট স্ট্ৰেটেজিক একশন প্ল্যান বনাইছে ঠিক আছে strategic action plan এখন বনাইছে for the period of 2025 to 2029 2025 পৰা 2029 চনৰ কাৰণে এই 5 বছৰৰ কাৰণে এখন জয়েন্ট স্ট্ৰেটেজিক একশন প্ল্যান বনাইছে বেলেগ ক্ষেত্ৰত বনাইছে বুজি পালা কথাটো প্ৰথমবাৰ কেতিয়া বনাইছে লাষ্ট কেতিয়া বনাইছে 2020 চনত 2020 ৰ পৰা 25 ৰ কাৰণে এবাৰ 25 ৰ পৰা 29 ৰ কাৰণে বনাইছে
বুজি পালা আৰু বাকি একো নাই মনত ৰাখিবলৈ কথা এইকিটা হয় যে ইটালী ইণ্ডিয়াৰ 4th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় ইন ইউৰোপিয়ান ইউনিয়নৰ যিমান কেইখন কান্ট্ৰি আছে তাৰে ইটালী 4 নম্বৰ আমাৰ ট্ৰেডিং পাৰ্টনাৰ হয় আৰু এজ এ হোল ইটালী যদি প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ফালৰ পৰা যদি দৃষ্টিভংগীৰ পৰা যদি কওঁ ইটালী ইজ দা 18th লাৰ্জেষ্ট ফৰেন ইনভেষ্টৰ ইন ইণ্ডিয়া বুজি পালা কথাটো 18 নম্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগকাৰী এখন ৰাষ্ট্ৰ হয় ভাৰতবৰ্ষত যিমান প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ হয় তাৰে 18 নম্বৰ স্থানত কোন আছে ইটালী আছে ক্লিয়াৰ বাকি বাদ দিয়া next Rio G20 summit okay overview of G20 formed in 1999 to address global economic challenges evolved into a forum for economic and social issues প্ৰথমতে যিমানবোৰ গ্লোবাল লেভেলত ইকোনমিক ইস্যুজ আছিল চ্যালেঞ্জেস আছিল হে চ্যালেঞ্জেস খিনি কি কৰিবৰ কাৰণে তোমাৰ বেসিক্যালি হেখিনি এড্ৰেছ কৰিবৰ কাৰণে G20 ফৰ্ম হৈছিল G20 ফৰ্ম হোৱা নাই ঠিক আছে মই কম কি হৈছিল ওকে নাও এতিয়া কি হৈ গল G20 এটা এনেকুৱা প্ল্যাটফৰ্ম হয় কেৱল ইকোনমিক ইস্যুজে নহয় সোশ্যাল ইস্যুজ সমূহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সোশ্যাল ইস্যুজ সমূহৰ লগতো তেওঁলোকে ডিল কৰে বৰ্তমান পৰ্যায়ত কিমানখন কান্ট্ৰি আছে এজ এ হোল কান্ট্ৰি যদি ক'বলৈ যাওঁ 19 খন কান্ট্ৰি আছে কি কান্ট্ৰি আছে এবাৰ তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তোমালোকে এটা কাম কৰিবা কন্টিনেন্ট ওয়াইজ চাই লবা যেনেকৈ সাউথ আমেৰিকাৰ পৰা আৰ্জেন্টিনা ব্ৰাজিল হৈ গল তোমাৰ হিফালে আৰ্জেন্টিনা ব্ৰাজিল মেক্সিকোটো সেন্ট্ৰেল আমেৰিকা হৈ গল বৰ ঠিক আছে তো তেনেকৈ তোমালোকে ভাগ কৰিব পাৰা হিফালে তোমাৰ ইউৰোপৰ পৰা ফ্ৰান্স জাৰ্মানী ঠিক আছে ইটালী এইখন কান্ট্ৰি হ'ল ফ্ৰান্স জাৰ্মানী ইটালী তাৰ পিছত তোমাৰ যদি চাবলৈ যোৱা নৰ্থ আমেৰিকাৰ এইফালে তোমাৰ কানাডা হৈ গল ইউএছ হৈ গল আচ্ছা ইয়াতে তোমাৰ ইউৰোপত আৰু ইউনাইটেড কিংডম হৈ গল ঠিক আছে দেন তোমাৰ ইষ্ট এছিয়াত কোৰিয়া সাউথ কোৰিয়া হৈ গল সেন্ট্ৰেল এন্ড ওয়েস্ট এছিয়াত তোমাৰ কি আছে টাৰ্কি হৈ গল সৌদি আৰবিয়া আফ্ৰিকাৰ সাউথ আফ্ৰিকা দেন ইণ্ডিয়া সাউথ ইষ্ট এছিয়াৰ ইণ্ডিয়া ইণ্ডোনেছিয়া সো গোটেই মিলাই মিলি কিমানখন আছে টোটাল তোমাৰ 19 খন কান্ট্ৰি আছে তাৰ লগত দুটা ৰিজনাল কি আছে বডি আছে যেনেকৈ কোন আছে আফ্ৰিকান ইউনিয়ন আৰু ইউৰোপিয়ান ইউনিয়নো ইয়াৰ মেম্বাৰ হয় এতিয়া G20 ৰ ক্ষেত্ৰত এটা কনসেপ্ট আছে that is called troika ঠিক আছে troika তাৰ মিনিং কি হয় it is a group of 3 countries that consist of the current previous and the future holders of the G20 presidency suppose এতিয়া এখন কান্ট্ৰিৰ হাতত G20 ৰ প্ৰেসিডেন্সি আছে ঠিক আছে যদি মই ইয়াৰ আগৰখন সাপোজ চাইনাৰ হাতত আছিল আহি টকাখন তোমাৰ আছে ইণ্ডোনেছিয়াৰ লগত সো চাইনা ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া কি বুলি ক'ব ট্ৰয়কা বুলি ক'ব ঠিক আছে যেনেকৈ ট্ৰয়কা 2024 ত ইণ্ডিয়াই প্ৰেসিডেন্সি লৈছিল তেতিয়া 2023 চনত কোনে লৈছিল ব্ৰাজিল আছিল ঠিক আছে সৰি তোমাৰ কি কয় ইণ্ডিয়া 2023 ব্ৰাজিল 2024 দেন সাউথ আফ্ৰিকা 2025 তো এনেকুৱা হয় ট্ৰয়কা 2023 ইণ্ডিয়া দেন 2024 কোন হৈ গল ব্ৰাজিল দেন তোমাৰ 2025 কোন হৈ গল সাউথ আফ্ৰিকা ক্লিয়াৰ মনত ৰাখিবা দেই ইণ্ডিয়া দেন ব্ৰাজিল দেন সাউথ আফ্ৰিকা নেক্সট হোস্ট জুন আছে মানে 2025 ৰ কাৰণে সাউথ আফ্ৰিকা 24 ত কোন আছিল ব্ৰাজিল ঠিক আছে ৰিও সামিট ন 2024 ত ৰিও ডি জেনেইৰো সামিট ৰিও ডি জেনেইৰো কোড আছে ব্ৰাজিল so major outcomes of the Rio G20 summit declaration কি হল মনত ৰাখিবলৈ কথা যে G20 যিখন সামিট হৈছিল ৰিও ডি জেনেইৰো তাৰ মেজৰ আউটকাম কি হয় দুটা বস্তু কৰাম বেছি নহয় এটা গল তোমাৰ গ্লোবাল লেভেলত এলায়েন্স হৈছে এগেইনষ্ট হাংগাৰ এণ্ড পভাৰ্টি ঠিক আছে হাংগাৰ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণৰ কাৰণে এটা কি কৰিছে গ্লোবাল এলায়েন্স ফৰ্ম হল mobilize finance and knowledge sharing for country led programs to fight hunger and poverty ঠিক আছে features focus on cash transfer school feeding programs যেনেকৈ আমাৰ school feeding program কি আছে মধ্যাহ্ন ভোজন যোনটো আঁচনি আছে and microfinance এইকিটাৰ ওপৰত গুৰুত্ব দিয়া যাব যাৰ জৰিয়তে হাংগাৰ আৰু পভাৰ্টি মাইক্ৰোফাইনেন্সে কি কৰিব পভাৰ্টি ৰিডাকচনত হেল্প কৰিব ঠিক আছে স্কুল ফিডিং এ কি কৰিব হাংগাৰ ৰিডিউস কৰিব
Cash transfer কি কৰিব poverty reduce কৰিব so global alliance against hunger and poverty এইটো এটা আউটকাম হল G20 Rio summitor second task force on a global mobilization against climate change TF climate that address structural barriers and foster private capital for climate action ঠিক আছে next তোমার G20 bioeconomy initiative মই কিবা ডাইরেক্ট স্টেটমেন্ট দি খুদি দিব G20 এর bioeconomic initiative যেটো G20 এর রিও সামিটৰ পাছত ইনিশিয়েটিভ লোৱা গৈছিল সেই bioeconomy initiative টু কি হয় bioeconomy that promotes sustainable economic growth through bio-based innovations features adoption of 10 voluntary principles for bioeconomy development জৈবিক অৰ্থনীতি ঠিক আছে bio-based innovations or ওপৰত যত গুৰুত্ব দিয়া যাব হল দেনৰ কি আছিল inclusion of sustainable development goal 18 SDG 18 UN or 17টা আছিল আৰু এটা এড কৰিছে a new SDG focusing on ethnic racial equality মানে ethnicity বা racial equality ওপৰত ফোকাস কৰিবৰ কাৰণে এটা নতুন sustainable development goal number 18 কি কৰা গল that was officially included as a key element among the G20 priorities the G20 national কাৰণে এটা নতুন গোল আহিলে that is sustainable development goal 18 যত ethnic আৰু racial equality ওপৰত প্ৰত্যেকখন কান্ট্ৰি এটা কি কৰিব গুৰুত্ব দিব very important বহুত বেছি important নতুন এটা গোল sustainable development goal ethnic and racial equality ঠিক আছে তো G20 মেম্বাৰছৰ কাৰণে এটো এটা ইম্পৰ্টেন্ট বস্তু হয় ঠিক আছে পজিটিভ অফ G20 না লাগে next India CARICOM summit Prime Minister during the India CARICOM summit held in Georgetown Guyana introduced a 7-pillar framework to enhance cooperation between India and Caribbean nation so India আৰু Caribbean nation বা Caribbean countries ৰ মাজত এটা তোমাৰ কোঅপাৰেচনৰ কাৰণে 7টা পিলাৰৰ এটা ফ্ৰেমৱৰ্ক তৈয়াৰ কৰা হৈছে আৰু কোড হৈছিল গুয়ানা ঠিক আছে যেটো কোৱা হয় ইন্ডিয়া CARICOM সামিট কি কৰিব বেসিক্যালি এই 7 যিকিটা পিলাৰস আছে হেৰুৱে কোৱা গৈছে CARICOM 7 pillars acronym CARICOM proposed by PM C for capacity building ঠিক আছে যত আমাৰ 1000 জন আইটি এজন ছাত্ৰ ছাত্ৰীক আইটি স্কলাৰশিপ দিয়া যাব expanded India's technology center in Belize to include all CARICOM members CARICOM মানে কোনখিনি কথা কৈছে Caribbean Sea যিখিনি countries আছে Caribbean Sea ওচৰতাৰ সেইখিনি কাৰণে কি কৰিব capacity building কৰিব C for capacity building A for agriculture and food security কাৰণে ইন্ডিয়াই কাম কৰিব ঠিক আছে R stands for renewable energy and climate change ঠিক আছে then I stands for তোমাৰ innovation and technology C stands for cricket and culture because তোমার that India offers 11 women's cricket scholarship for each CARICOM nations প্ৰত্যেকখন CARICOMৰ পৰা 11 গৰাকী মহিলা ক্ৰিকেটাৰক কি কৰা যাব স্কলাৰশিপ দিয়া যাব proposed cultural exchanges through festivals of India and Bollywood film festivals so India লাহে কি কৰিছে তোমাৰ soft diplomacy use কৰিছে soft power diplomacy use কৰি Indiaৰ position to Caribbean nations-ৰ মাজতো ভাল কৰিব বিচাৰিছে আৰু CARICOM O for ocean economy and maritime security and M means medicine and healthcare shared affordable healthcare solutions via Jan Aushadhi scheme ঠিক আছে propose a telehealth of programs and advanced cancer treatment technologies তো তেওঁলোকৰ কাৰণে কি হ'ব telehealth program telehealth services দিয়া যাব তাৰ লগতে advanced cancer treatment technologies সেই Caribbean countries-ৰ কাৰণে দিয়া যাব suggested adopting the Indian pharmacopoeia to reduce healthcare cost বুজি পালা CARICOM 7টা main pillars for the Caribbean countries আৰু যত India আৰু Caribbean nations খিনি বা countries-ৰ মাজত এটা cooperation আনিবৰ কাৰণে এই initiative to India লৈছিল is it clear to all of you Clear, no?
বিশ্বজিৎ জুনজ্যোতি নীলাক্ষী অঙ্কিতা গীতাশ্রী সোনালী জ্যোতিমান জিন্টু মঞ্জিত মুয়াজমা অলপ জুম কৰি ল'ব পৰা বিচাৰে ঠিক আছে প্ৰেৰণা ইনিচিয়েটিভ প্ৰেৰণা The US government, mod kobade yate confusion logai dibo kune launch korisile. The US government has announced to launch of the promoting equality and reproductive health access for Northeast Indian initiatives recently. So Perona initiative to kune loise, it is led by the US Agency for International Development. US or eta agency ase for international development. USAID. ঠিক আছে It is a 5-year partnership program which aims at address critical sexual and reproductive health challenges in Northeast India. Amar 8খন ষ্টেটত যি তোমাৰ reproductive health লগত জড়িত বা তোমাৰ sexual health লগত জড়িত যিবোৰ critical challenges আছে সেইখিনি লগত সেইখিনি এড্ৰেছ কৰাৰ কাৰণে এটা 5 বছৰীয়া প্ৰগ্ৰাম ইউনাইটেড ষ্টেটছৰ ঠিক আছে ইউনাইটেড ষ্টেটছ Agency for International Development যেটো অর্গানাইজেশন আছে সেই অর্গানাইজেশনতে প্ৰেৰণা ইনিচিয়েটিভটো লঞ্চ কৰিছে that is related to critical sexual and reproductive health challenges মনত ৰাখিবা It will focus on empowering young people with the knowledge and resources to shape healthcare futures. Prerana will establish a responsive and inclusive healthcare ecosystem fostering gender equality and improving sexual reproductive health outcomes through collaborative efforts with local governments, community organizations and health providers. USAID যেটো সেক্টৰত কাম কৰিছে Perona initiative that is মানে highly commendable ঠিক আছে কাৰণ এনেকুৱা সেক্টৰত কাম কৰা অৰ্গানাইজেশন খুব কম আছে In Indian Society and Indian Social Justice paper তোমালোকে এটো বস্তু গম পাবা যে তোমাৰ ৰিপ্ৰডাক্টিভ হেলথ আৰু সেক্সুৱেল হেলথক লৈ পেলাই মানুহ এতিয়াও সজাগ নহয় এৱেৰনেছ নাই ঠিক আছে আৰু এই বস্তুটো এতিয়াও টেবু হিচাপে ইণ্ডিয়াত ব্যৱহাৰ কৰা যায় ইন এথিক্স অলসো তোমালোকে এটো বস্তু পঢ়িব পাবা নেক্সট টপিক ইজ अबाउट ইণ্ডিয়া এণ্ড ফাৰ্টিলাইজাৰ ইম্পৰ্ট ঠিক আছে India is currently grappling with significant challenges in meeting its fertilizer demand due to its dependency on imports, especially amidst the ongoing Ukraine and Gaza crisis. Ukraine, Russia, ifala tomar jitu Israel Palestine crisis ase, thik ase. Basically ki hoy tomar Ukraine aru Russia he oncholor pora Ukraine or pora we import fertilizers. Thik ase. আৰু ইন্ডিয়াত ফাৰ্টিলাইজাৰ্ছৰ যেটো ব্যৱহাৰ সেইটো যথেষ্ট বেছি হয় আৰু আমাৰ এই ইম্পৰ্ট ডিপেন্ডেন্সিৰ কাৰণে ডিউ টু দা ওয়াৰ এন্ড কনফ্লিক্টস দ্যাট ইজ গোইং অন अराउंड দ্য ওয়াৰ্ল্ড সেই কাৰণে আমি কি ফেস কৰিবলগীয়া হৈছে সিগনিফিকেন্ট চ্যালেঞ্জেস ফেস কৰিবলগীয়া হৈছিল ফাৰ্টিলাইজাৰটো জানা যায় এটা কেমিক্যাল প্ৰডাক্ট হয় ঠিক আছে either mined or manufactured material containing one or more essential plant nutrients that are immediately or potentially available in sufficiently good amounts. So basically tomar plants ok immediately nutrition provide koribor karone jiman bur ami manufactured hok ba mining kori uluwa jibur tomar chemical product ase seburoke ami ki boli ko fertilizer boli ko aru agriculture karone fertilizer importance jothesto beshi eta India jitu domestic fertilizer production ase hetue bharatborkho ba India jitu amar demand ase jitu sahida ase local market or hetu fulfill koribo nware 2023 চনৰ স্ট্যান্ডিং কমিটি অফ পাৰ্লিয়ামেন্টৰ স্ট্যান্ডিং কমিটিৰ 2023 চনৰ ৰিপৰ্ট এটা মই কি কলো 2023 চনৰ পাৰ্লিয়ামেন্টৰ স্ট্যান্ডিং কমিটিৰ এটা ৰিপৰ্টত প্ৰকাশ পাইছে যে ইউৰিয়া ঠিক আছে ইউৰিয়া 20% অফ ডমেস্টিক ৰিকোয়াৰমেন্টস ইজ ইম্পৰ্টেড ঠিক আছে ডেপ যোনটো কয় তোমাৰ ডাই এমোনিয়াম ফসফেট ঠিক আছে ডেপ আমি 50 to 60% কি কৰো আমি ডিমান্ডটো import di pelai meet koru urea ami 20% export koru urea kiman percent export koru 20% export koru thik ase aru diammonium phosphate but DAP juntu ase that is also essential for agricultural development so DAP to ami kiman import koru at least ami minimum 20% urea 50 to 60% DAP and tumar muriate of potash
It is MOP 100% dependency on imports. যদি এ তোমাৰ 20% ইউৰিয়াত ডিপেন্ডেন্সি আছে ডেপত 50 to 60% আছে 50 পৰা 60% আছে MOP মিৰিয়েট অফ পটাছৰ ক্ষেত্ৰত 100% 100% ডিপেন্ডেন্সি আছে ডেফিনেটলি এনেকুৱা জায়গা যদি ওয়াৰ জোনত যদি সাপোজ জোৰ পৰা আমি ইম্পোৰ্ট কৰতাত যদি ওয়াৰ লাইক সিচুৱেচন হয় কি হ'ব গ্লোবাল ডিমান্ডো হাই হ'ব ৰাইজ হ'ব আৰু সেই ক্ষেত্ৰত পইচাও অধিক পে কৰিব লগা হয় এটা চ্যালেঞ্জেস হেতুৱে ক'ল যে হাই ইম্পোৰ্ট ডিপেন্ডেন্সি আছে আমাৰ ইয়াতে লিমিটেড প্ৰডাকশন আছে ঠিক আছে আৰু তোমাৰ ফ্লাকচুৱেট গ্লোবাল প্ৰাইসেসও ফ্লাকচুৱেট হৈ আছে ঠিক আছে এনভায়ৰনমেন্টাল কনসাৰ্নও আছে এটা কথা ক'বি ৰিকমেন্ডেশন কি হ'ব পাৰে আমি ডোমেস্টিক প্ৰডাকশন বঢ়াব লাগিব অল্টাৰনেটিভ সলিউশন আমি চাব লাগিব যে we should adopt nano urea encourage natural farming methods and to expand biofertilizers used to reduce chemical fertilizers dependency আৰু আমি এই ফাৰ্টিলাইজাৰ ক্ষেত্ৰত R&D ৰ ক্ষেত্ৰত ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি ইনভেস্ট কৰিব লাগিব তাৰ লগত আমি গভৰ্নমেন্ট পলিচিজ যিবোৰ আছে সেইবোৰ ৰিফৰ্ম আনিব লাগিব ঠিক আছে সো নেক্সট ইজ ইন্ডিয়ান কোৰ সেক্টৰ আউটপুট সো যোৱা বছৰ আছিল যে ভাৰতবৰ্ষত যেটা কোৰ সেক্টৰ আছে ইন্ডাষ্ট্ৰিয়েল সেক্টৰ আছে তাৰে আউটপুটৰ ৰিলেটেড নিউজ আহিছিলে The index of core industries reached 154.8 10 months low down 0.83% from August. Tamar jonto core sector performance hetu jo abosor borta satisfactory nasile. Sector wise jodi sabole jao steel iron and steel industry output growth to ami 33 mahot joa jiman asile sobotse joa 33 mah atat ko low ami dekhibole paisilo rising only 1.5%. ঠিক আছে cement industry output rose to 7.1%, making the fastest growth in 6 months. Cement industry joa almost tomar March manar pra September man lage March April May June July August ঠিক আছে August manar lage 7.1% or tomar growth loisile ঠিক আছে it was the fastest growth in just 6 months in last 6 months কোলৰ ক্ষেত্ৰটো আমি ইনক্ৰিজ হৈছে আমাৰ আউটপুট নেচাৰেল গ্যাসৰ ক্ষেত্ৰত আমি ডিক্লাইন কৰিছো ক্ৰুড অইলৰ ক্ষেত্ৰতো আমি ডিক্লাইন কৰিছো দ্যাট মিন্স আমাৰ ড্ৰপ হৈছে প্ৰডাকশন ক্যাপাসিটি আমি কোড ফ্লপ মাৰিছো আয়ৰন এণ্ড ষ্টিল ইন্ডাষ্ট্ৰি ক্ষেত্ৰত ক্ৰুড অইলৰ ক্ষেত্ৰত কোলৰ ক্ষেত্ৰত বাট আমি কোড ভাল পাৰফৰ্ম কৰি আছো সিমেন্টৰ ক্ষেত্ৰত কোল আহিছে ক্ৰুড অইল নেচাৰেল গ্যাস আৰু আয়ৰন এণ্ড ষ্টিলৰ ক্ষেত্ৰত আমি বেয়া পাৰফৰ্ম কৰিছো কোল সিমেন্টৰ ক্ষেত্ৰত আমি ভাল প্ৰডাকশন আমাৰ হৈছে ভাল পাৰফৰ্ম কৰিছো refinery products to ami almost positive growth rate ta maintain korisu 0.07% electricity generation to ami ki korisu pishwai gosu by 0.5% so etia jodi tomalok khude je industry apta ji core sector ase tate ki ase thik ase prothom kotha hol ki refinery then electricity steel coal crude oil natural gas cement and fertilizer tomaloke economics ot jetia pohabo tetia tomaloke buji paba the core industries বুলি কলে কি হয় কার ওয়েটেজ কিমান হয় ঠিক আছে এইটো যেটা পঢ়াব ইনডেক্স অফ ইন্ডাস্ট্রিয়াল প্রোডাকশন তেটা তোমালকে বুজি পাবা হোয়াট ইজ কোর সেক্টরস ঠিক আছে আৰু এই ওয়েটেজটো কি হয় নেক্সট এগ্ৰোভোল্টাইক ফাৰ্মিং মই এইটো অলমোস্ট সাকে ডিসেম্বৰ মানৰ হয় এই টপিকটো লৈছিলো যোৱাবাৰ কি হৈছিল তোমাৰ 7 নম্বৰ যিখন সেশন হৈছিল ইন্টাৰনেশনাল সোলাৰ এলায়েন্সৰ that was concluded in New Delhi tate sustainable energy aru agrovoltaic farming or practice or kotha mane joabar khub ulaisile thik ase the sustainable energy produce korbo lage aru agrovoltaic farming koribo lage and that combines agriculture with solar energy generation on the same land so agriculture produce hobo aru efale khoro shakti utponno hobo hetu koa hoy jitu farming hoy that is called agrovoltaic farming so agrovoltaic farming ki hoy It is a method or agrovoltaic farming is the simultaneous use of land for agriculture and solar energy generation. Jot tumar mati ব্যবহার হয় agriculture karone aru solar energy generation karone e mati ব্যবহার kora hoy land use kora hoy for agriculture and solar energy generation allowing crops to grow beneath the solar panel. For example yate etu solar panel ase thik ase ইয়াৰ তলতে কি হ'ব বেলেগ crops bur grow হ'ব So agriculture production of whole tarlogot solar energy produce whole agrovoltaic farming working tat ki kore elevated panel thake 2 to 3 meter ukho thakibo matir pra thik ase 2 to 3 meter ukho thakibo
angle and shaping এনেকুৱা angle দিব লাগিব যে panels are angle and space to optimize sunlight for both solar energy and crop growth যে suppose এনেকুৱা angle ত এইখন লগাব লাগিব যাতে solar energy produce হৈ থাকে আৰু যাতে plant growth হয় ঠিক আছে so angle and spacing proper angle and spacing লাগিব shade and protection panels offer shade reducing heat stress and protecting crops from harsh weather so panel কি কৰিব তলত যেটা থাকিব harsh weather পৰা protect কৰিব তাৰ লগত heat basically reduce কৰাৰ ক্ষেত্ৰটো কাম কৰিব water conservation shading lowers evaporation conserving soil moisture and reducing water needs ঠিক আছে okay significance to লাগিবই efficient use of land হৈ যাব climate friendly হয় eco friendly হয় renewable energy generation হ'ব ইফালে productivity বাঢ়িব তাৰ লগত climate resilience হ'ব ঠিক আছে then তোমাৰ ইয়াতে basically কি হয় ন provide shade to crops ক্ৰপক ছাঁ দিব শস্যক reducing heat stress কমিব আৰু water loss কমি যাব and protecting from extreme weather condition like rainfall heavy rainfall food security increase হ'ব definitely যেটা খাদ্যৰ production হ'ব food security to হ'ব and economic benefit আছে তো ইয়াত কি আৰু বেছি একো নালাগে next হৈ গ'ল world fisheries day world fisheries day World Fisheries Day basically প্ৰত্যেক বছৰে 21 নৱেম্বৰত পালন কৰা হয় ঠিক আছে আমাৰ কাৰণে ইম্পৰ্টেন্ট কি যে 2024 চনৰ World Fisheries Day থিমটো কি হয় India's blue transformation strengthening small scale and sustainable fisheries ভাৰতবৰ্ষৰ যি তোমাৰ blue transformation আছে হেতুৰ ওপৰত আছে strengthening small scale and sustainable fisheries India's blue transformation ঠিক আছে blue transformation strengthening small scale and sustainable fisheries সৰু স্কেলৰ বা সাস্টেইনেবল বহনক্ষম তোমাৰ ফিশাৰিজক স্ট্ৰেংথেন কৰাটো ইয়াৰ গুৰুত্ব ঠিক আছে ক্লিয়াৰ টু অল অফ ইউ India's blue transformation okay strengthening small scale to sustainable fisheries মন ৰাখিব আৰু ইণ্ডিয়া কি হয় ওয়াৰ্ল্ডৰ থাৰ্ড লাৰ্জেষ্ট fish producer হয় or second largest aquaculture nation in the world after China and the largest producer of shrimp India contributes significantly to both domestic food security and the global seafood market India 3 number third largest fish producer হয় or second largest aquaculture nation হয় ঠিক আছে the Indian fisheries sector supports the livelihood of around 30 million people especially in coastal and rural communities clear ইয়াৰ লগত মৎস্য উৎপাদনৰ কাৰণে কি কি ইনিচিয়েটিভ লোৱা গৈছে এটো চাইলো ব্লু ৰিভলিউশন লোৱা গৈছিল ঠিক আছে ব্লু ৰিভলিউশন মানে ফিশাৰী ডেভেলপমেন্টৰ কাৰণে এটো 2015-16 চনৰ স্কিম হয় তাৰ লগত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 2020 চনৰ হয় ঠিক আছে এটো ফ্লেগশিপ ইনিচিয়েটিভ হয় যত তোমাৰ ফিশাৰী সেক্টৰ স্ট্ৰেংথেন আৰু ট্ৰান্সফৰ্ম অনাৰ কাৰণে এটো ইনিচিয়েটিভ লোৱা গৈছিল ঠিক আছে যাৰ জৰিয়তে 55 লাখ নতুন জব এটো সেক্টৰ উলিয়াব বিচাৰা গৈছে তাৰ লগত FIDF ফিশাৰিজ এণ্ড একুৱাকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফাণ্ড ফিশাৰিজ হক বা একুৱাকালচাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ডেভেলপমেন্ট ফাণ্ড এটাও ইন্ট্ৰোডিউস কৰা হৈছিল 18-19 চনত এই প্ৰধানমন্ত্ৰী মুখ্য মৎস্য সম্পদা যোজনাৰ আগত এটো 2018-19 চনত FIDF ঠিক আছে ফিশাৰিজ এণ্ড একুৱাকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফাণ্ড তাৰ লগত তোমাৰ ইনষ্টিটিউশনাল ডেভেলপমেন্ট এণ্ড মিশন তাৰ লগত তোমাৰ আসাম গভৰ্ণমেণ্টত কি কৰিছিল তোমাৰ মৎস্য জাগৰণ ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ 2020 চন G20 চনত কি লঞ্চ কৰা গৈছিল প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাও লঞ্চ কৰা গৈছিল তাৰ লগত সিড বেংক প্ৰগ্ৰাম এটো মনত ৰাখিবা ফিশাৰী ডিপাৰ্টমেন্টৰ সিড বেংক প্ৰজেক্ট ইন দ্য ষ্টেট টু ইজি এক্সেছ কোৱালিটি ফিশ শীট ফৰ ফিশ ফাৰ্মাৰ্ছ যাতে ফিশ ফাৰ্মাৰ্ছৰ কাৰণে কোৱালিটি ফিশ শীট যাতে পায় ঠিক আছে এক্সেছ যাতে সকলো ফাৰ্মাৰ্ছে পায় সেই কাৰণে সিড বেংক প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল দ্যাট ইজ ৰিলেটেড টু দা ফিশাৰী ইন্ডাষ্ট্ৰি আৰু এটা আছিল এটা হৈ গ'ল ঘৰ ঘৰ পুখুৰী ঘৰ ঘৰ মাছ সেকেন্ডটো হৈ গ'ল তোমাৰ সিড বেংক প্ৰগ্ৰাম থাৰ্ডটো হৈ গ'ল সুনীল বিপ্লৱ স্কিম ওকে য'ত কমিউনিটি ফিশিংৰ ওপৰত গুৰুত্ব দিয়া হৈছে এনকাৰেজ দা কমিউনিটি বেসড ফিশ কালচাৰ বাই constructing village community tank in all revenue villages of Assam. The scheme aims to expand the area of fish culture, enhance fish production,
socio-economically uplift rural people and create self-employment opportunities. ঠিক আছে মন কৰিবলগীয়া কথা এইটো যে বিশ্বৰ প্ৰায় 90% ফিশিং গ্ৰাউণ্ড সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে অভাৰ ফিশিঙৰ কাৰণে হেবিটেট ডিষ্ট্ৰাকশ্যন হৈছে তাৰ কাৰণে লো প্ৰডাক্টিভিটি হৈছে ইণ্ডিয়াৰ এভাৰেজ প্ৰডাকশ্যন কিমান জানা প্ৰত্যেক দিনা অন এন এভাৰেজ 4 পৰা 5 কিলো বহুত কম 4 পৰা 5 কিলো বহুত কম এয়া ইম্পেক্ট অন এম্পাৱাৰমেণ্ট সেইটো বাদ দিয়া আৰু India's first indigenous antibiotic নেফিথ্ৰমিসাইন ঠিক আছে সো মনত ৰাখিবা ইণ্ডিয়াই প্ৰথমবাৰৰ কাৰণে নিজে ঠিক আছে এটা এন্টিবায়োটিক কি কৰিছে লঞ্চ কৰিছে দ্যাট ইজ কল্ড নেফিথ্ৰমাইচিন sorry the country's first indigenously developed antibiotic targeting antimicrobial resistance and that is called নেফিথ্ৰমিসাইন ঠিক আছে ওকে বাদ দিয়া আৰু আচ্ছা এই যেটো ড্ৰাগৰ কথা আহিছে ঔষধৰ কথা আহিছে এই অৰ্গানাইজেশনটোৰ কথা মন কৰিবা সেন্ট্রাল ড্ৰাগ স্ট্যান্ডার্ড কন্ট্রোল অর্গানাইজেশন যোনটো আছে সেন্ট্রাল CDSCO সেন্ট্রাল ড্ৰাগ স্ট্যান্ডার্ড ঠিক আছে মানে ঔষধৰ স্ট্যান্ডার্ডৰ কথা কৈছে সেন্ট্রাল ড্ৰাগ স্ট্যান্ডার্ড কন্ট্রোল অর্গানাইজেশন So it is the National Regulatory Authority of India for Medical Devices Industry. Medical or logot jorito devices বহুত আছে সেই মেডিকেল ডিভাইস ইন্ডাস্ট্রি কারণে ভারতবর্ষত যেটো রেগুলেটরি বডি আছে যোনখন that is called CDSCO Central Drug Standard Control Organization CDSCO হেডকোয়ার্টার কোড আছে নিউ দিল্লি আছে ঠিক আছে the Drug Controller General of India DCGI is the head of CDSCO মানে কি হয় সেন্ট্রাল ড্রাগ স্ট্যান্ডার্ড এন্ড কন্ট্রোল অর্গানাইজেশন তারে এগৰাকী কি থাকে ডাইরেক্টর জেনারেল থাকে ঠিক আছে DCGI okay of CDSCO headquarter New Delhi okay under Drug and Cosmetic Act CDSCO Central Drug Standard and Control Organization is responsible for approval of new drugs যদি নতুন কিবা এটা মেডিসিন আহিছে সেইটো এপ্রুভাল কোনে দিব CDSCO এ দিব দেন যদি ক্লিনিক্যাল ট্রায়াল কৰিব লাগে তেতিয়া কোনে কৰিব তেওঁলোকে কৰিব লেইং ডাউন দ্য স্ট্যান্ডার্ড ফর ড্রাগস এটা ঔষধৰ কাৰণে কি স্ট্যান্ডার্ড লে ডাউন কৰিব হেতু তেওঁলোকে কৰিব কন্ট্রোল ওভার দ্য কোয়ালিটি অফ ইম্পোর্টেড ড্রাগস ইন দ্য কান্ট্রি সো অলমোস্ট এখিনি কাম তেওঁলোকৰ হয় ক্লিয়ার কিমান টপিক আছে ন মই পঢ়া নাই মানে আজি কৰাব ক্লাস যিমান ওপৰতে নিজে পঢ়ি চাবা আৰু Next, India's PSLV to launch world's first parallel satellite pair for Sun's outer secrets. Sunor outer secrets kini dhara pelabor karone ki koribo India's jeto rocket ase polar satellite launch vehicle ba PSLV thik ase eta ki koribo unique pair of experiment koribo developed by the European Space Agency on December 4 already korise hetu kwa hoy tomar probe mission. It is a solar observatory satellite developed by European Union. এটো কোনে যদিও আমি লঞ্চ কৰিছো কিন্তু কোনে ডেভেলপ কৰিছে ইউৰোপিয়ান ইউনিয়নে ডেভেলপ কৰিছে সো যত কি হ'ব সোলাৰ অবজাৰভেটৰি সোলাৰৰ যিমানবোৰ ফেনোমেনা আছে সানৰ সেই অবজাৰভেটৰি স্যাটেলাইট হয় and the satellite pair has been designed to study the solar corona যেটো সানৰ আউটাৰ লেয়াৰ আছে কল corona layer the outer layer of sun's atmosphere সেই corona layer to probe missionৰ থ্ৰুদি স্টাডি কৰা যাব it is world's first precision formation flying mission to kuna launch korise European space agency launch korise thik ase aim ki hobo to form a 144 meter long solar coronagraph which will create an artificial eclipse revealing new views of the sun's faint corona the probe 3 satellite will be India's third such launch for EU with probe 1 and probe 2 satellite probe 3 satellite to ever launch koribo ঠিক আছে emission ৰ significance কি হয় the mission will measure total solar irradiance tracking changes in the sun's energy output
and that may influence Earth's climate. So sunor jitu energy output ase hetut kiba change ahise neki hetu bostu yate study kora jabo. It also serve as a tested for future multi-satellite missions. Bhovishotor multi-satellite missionor karno kamot dibo. Then jitu PSLV kotha koi asu polar satellite launch vehicle hetu ki hoy India eta third generation launch vehicle. Launch vehicle ki kore? Launch vehicle launch kore rocket to. Edra suppose satellite ase eto launch koribo. It is the first Indian launch vehicle to have liquid stages. So here sarita stage of ki hoy mane it is a 4-stage vehicle with multiple satellite launch capabilities and multiple orbit capabilities. Mane case to hol ki yat kebaro satellite ekala launch koribo pare. PSLV third generation launch vehicle hoy ekon aru ki koribo multiple orbit capabilities was ঠিক আছে so এটা কাম কৰ that is all about today মই পঢ়া নাই মানে নিজকে টানিব বেয়াটো নোপোৱা চাগে তোমালোকে মাগো কৰি দিম